ইতিমধ্যে ভাল লাগিল আৰু ভাল পোৱা যিটো আছে আজি মোৰ ভাল পোৱা নহয়, ৰাইজৰ যি ভাল পোৱাটো মই চালোঁ। ৰাইজৰ ভাল পোৱা চাই পেলাই মোৰ মনটো বেছি ভাল লাগিছে। ৰাইজৰ যে ইমান মোৰ প্ৰতি যে স্নেহ মমতা আৰু বিশ্বাস, সেইটো চাই পেলাই মই নিজে খুব আচৰিত হ'লোঁ যে ৰাইজে সঁচাকৈ মোক ইমান ভাল পাইছে। আৰু যিটোৰ কাৰণ আজি আমি দেখিব পালোঁ, আপোনালোকে চাবলৈ পালে যে মই মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে আহোঁতে ৰাস্তাত ইমান ৰাইজৰ ইমান ভিৰ হৈছে, ৰাইজৰ ইমান ঢল হৈছে, য'ত নেকি আহোঁতে 15 মিনিট সময় লাগে জেনেৰেলি, সেই জেগাত আজি 2.5 ঘণ্টা লাগিলে। তাতে গম পোৱা যায় যে ৰাইজে কেনেকৈ ভাল পাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টিক, বিজেপিকে ভাল পাইছে। মোকো তেওঁলোকে ইমান মৰম আদৰ কৰিছে, যাৰ প্ৰতি মই শ্ৰদ্ধা ৰাখি পেলাই মই ৰাইজৰ লগত সদায় থাকিম। ৰাইজৰ যিটো মৰম মমতা, যিটো শ্ৰদ্ধা যিটো আছে, তাৰ মই মনত ৰাখি পেলাই আগন্তুক দিনত ৰাইজৰ হৈ ৰাইজৰ কাৰণে কাম কৰি যাম, মোৰ সমষ্টিৰ কাৰণে কাম কৰি যাম। সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আপোনালোকক জনাইছোঁ। কিমান ভোটৰ ব্যৱধান এইবাৰ জিকিব আপুনি? এইটো আপোনালোকে চাইছে, যোৱা 5 বছৰত মই বিধায়ক নাছিলোঁ। মই বিধায়ক আছিলোঁ 2016 পৰা 2021, আৰু সেই 5 বছৰৰ ভিতৰতে 2.5 বছৰ আছিলে কৰোণা আৰু কাম। তাৰ ভিতৰতো মই যি 2.5 বছৰত যি উন্নয়নমূলক মই যি কাম কৰিলোঁ, সেইটো ৰাইজৰ মনত আজি ৰাইজৰ মনত আছে। কিয়নো বৰখলা সমষ্টিত এনেকুৱা এটা চুকত নাই, এনেকুৱা এটা জিপিত নাই য'ত নেকি মই থাকোঁতে উন্নয়নমূলক কাম হোৱা নাই। সেইকাৰণে মই ক'ব পাৰোঁ যে বৰখলা এনেকুৱা এটা জেগা কওক, এনেকুৱা সমষ্টি কওক, কোন জেগাত উন্নয়নমূলক কাম হোৱা নাই। সেইটো কাৰণে বৰখলা ৰাইজৰ এইটো মনত আছে। আৰু কিছুদিন আগত যেতিয়া টিকেট ডিক্লেয়াৰ হৈ গ'ল, তো ৰাইজে মনে মনে চবেই আছিলে, চাই আছিলে, ভগৱানলৈ প্ৰাৰ্থনা কৰি আছিলে। আৰু টিকেট ডিক্লেয়াৰ হোৱাৰ লগে লগে চবে একদম নিজৰ স্বইচ্ছাই তেওঁলোকে ওলাই আহিলে ৰাস্তাত, আহি সিহঁতৰ সমৰ্থনটো মোলৈ দিছে, যিটো মই আজি কিমান ভোটত জয়লাভ কৰিব আপুনি? চাওক, এইটো আজিৰ দিনত যোৱাকালি মই 4টা মণ্ডললৈ মই মিটিং কৰিলোঁ। মণ্ডলত মিটিং কৰোঁতে মণ্ডলৰ কাৰ্যকৰ্তা বন্ধুসকলৰ মই সুধিলোঁ, তেওঁলোকৰ যি কথা আছে সেইমতে 50,000 ভোটত জিকিম বুলি কৈ আছে। তো মই ভাবিছোঁ 50,000 ভোটলৈ যদি জিকিবলৈ হয়, মই জিকিম বুলি আৰু কাম কৰিব লাগিব, অলপ কষ্ট কৰিব লাগিব। কিন্তু 40,000 ভোটত জিতাটো খাটাং আছে, সেইটো আমি জিকিম বুলি আমি আশা কৰিছোঁ। আমাৰ ৰাইজে আশা কৰিছে। ভোটাৰ যোনে আছে, আমাৰ জেনেৰেল ভোটাৰ, এই ভোটাৰেও এই কথাটোৱে কৈ আছে যে এইবাৰ আমাৰ বিপুল ভোটে আমাৰ জয়ী হ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিছোঁ আজি। মই আজি বহুতেই আনন্দিত। মোৰ ছাপোৰ্টাৰবিলাক আহিছে, যিবিলাক বৰখলাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহ আহি যিভাৱে মোক ছাপোৰ্ট দি আছে, যিভাৱে মোৰ উৎসাহ বৃদ্ধি কৰি আছে। আগামী দিনত মই যিহেতু বৰখলাৰ ল'ৰা, মই বৰখলা উন্নতিৰ স্বাৰ্থে মানে মোৰ যুঁজি থাকিম। বৰখলা কিভাৱে উন্নতিৰ পথত যায়, আমি জনগণৰ লগত একলগত মিলি পেলাই চবে মিলি পেলাই কাম কৰি যাম। এবং আগামী দিনত আমি চাব বৰখলাই এটা উদাহৰণ পেশ কৰিব আমাৰ এণ্টায়াৰ আসামত। চাওক, ভাৰতীয় জাতীয় কংগ্ৰেছ এটা ধৰ্মনিৰপেক্ষ এটা দল। এটা সব জাতি ধৰ্মৰ মানুহৰ সমান সন্মান দিয়ে। আজি যিটো আমাৰ শীৰ্ষ নেতৃত্ব যিটো আছে, এইটো যে আজি টিকেটটো মোক দিছে, সেইটো আজি আমি ধৰ্ম হিচাপে দিয়া নাই। এইটো টিকেটটো দিছে কোনে এই সিটটো, কোন কেণ্ডিডেট দিলে এই সিটটো ওলাব পাৰিব, এই সিটত বিপুল জয় পাৰে, কাৰ এইটো ইমান পপুলাৰিটি আছে, কোন লিডাৰৰ ইমান পপুলাৰিটি বা কোন সমাজসেৱীৰ ইমান পপুলাৰিটি আছে, যোনে এই বৰখলা সমষ্টিত আহি পেলাই যিটো বিজেপিয়ে আপোনাৰ এটা ষড়যন্ত্ৰ কৰিছিলে যে বৰখলা যিটো ডিলিমিটেশ্যন কৰি পেলাই ইহঁতে ভাবিছিলে যে এইটো সিটটো সিহঁতে চিয়ৰ চিট কৰি ল'ব। আজিৰ দিনত ডক্টৰ অমিত কলাৰ অহাৰ পিছত এইটো অলপ ইহঁতৰ কাৰণে প্ৰব্লেম হৈছে। ইহঁতেও জানে আজিৰ দিনটোত ইহঁতৰ সিটটো জিতাটো দিগদাৰ আছে। লড়াইতো হ'ব, আমিতো লড়াইত নামিছোঁ। আমি খেলাত নামা নাই, আমি যুদ্ধত নামিছোঁ। আমি যুদ্ধ হিচাপে এই ইলেকশ্যনটো লৈছোঁ। আমি যুদ্ধত আমি বিজয়ী হ'ম। এইটো আমাৰ জনসাধাৰণ আপুনি চাব পাৰে, বাহিৰত আমি চাওক কংগ্ৰেছৰ কিমান ছাপোৰ্টাৰ আছে আৰু অমিত কলাৰ কিমান ছাপোৰ্টাৰ আছে। ইয়াতে বেলেগ দলৰ আৰু একো দেখা যোৱা নাই, খালি কংগ্ৰেছ দলৰ ফ্লেগ দেখা গৈছে। এইটো মুখ্যমন্ত্ৰীৰ চিন্তাধাৰাৰ ওপৰত মই কি কথা কওঁ, মই মোৰ কথাটো ক'ব পাৰোঁ। ইহঁতে चार जनगोष्ठी के लोग आपको वोट डालेंगे बीजेपी की तरफ? देखिए, सिर्फ चाय जनगोष्ठी का तो लोग सपोर्ट में है ही, पहले से ही सपोर्ट में है। उन लोगों ने मुझे ज़्यादा पुश किया है कि आप आइए, आपके जैसा कैंडिडेट का जरूरत है।
तो साथ में बहुत सारे समुदाय, क्योंकि डॉक्टर अमित कलवार जो समाज से उठ के आया है वहाँ पे, और जिस समाज को उसने सेवा दिया है, वो कभी भी उसने कभी खाली चाय जनगोष्ठी का बात नहीं, वो जिसने मुस्लिम पेशेंट को भी देखा है, जो हिंदी भाषी लोग हैं, हिंदुस्तानी लोग हैं, उसके बाद बंगाली हिंदू है, सबको मैंने समान सर्विस दिया है। और जब समाज के लिए मैंने काम किया है, मैं अपना एनजीओ के थ्रू मैंने समान मनोभाव से सबके लिए काम किया है। तो देखिए आज के दिन में जो डॉक्टर अमित कलवार भी एक्सपेक्ट करता है कि लोग मुझे समान मनोभाव से देखेंगे, और वो लोग चाहेंगे कि ऐसा आदमी आए जो समाज के लिए काम करने के लिए आया है, समाज से कुछ लेने के लिए नहीं आया, समाज को कुछ देने के लिए आया। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।